উজনি অসমৰ চাইডে এতিয়া মিয়া আন্দোলনৰ যিটো হেৰি হৈছে এইটো জাতীয়তাবাদী আপুনি সংগঠন মানে সমৰ্থন কৰেনে আৰু লগতে যি উচ্ছেদ অভিযান চলি আছে এতিয়া সেইটোৰ সন্দৰ্ভত আপুনি কিবা মতামত আগবঢ়াবনে স্যাৰ? দুটা প্ৰশ্ন, এটা মিয়া সম্পৰ্কীয়। মিয়া শব্দটো আমি ব্যৱহাৰ নকৰোঁ। এই শব্দটো খুব ভদ্ৰ মানুহক কোৱা খুব ভাল শব্দ এটা, সন্মানীয় শব্দ এটা। মুছলমানক মিয়া শব্দৰে বিভূষিত কৰিব নালাগে। আমাৰ কথাটো হিন্দু বা মুছলমান নহয়, স্বদেশী দেশৰ নাগৰিক আৰু বিদেশীসকলক লৈ। দেশৰ সংবিধানে কৈছে যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা যিসকল বিদেশী তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে, তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। গতিকে এই যে আমাৰ অসমখনত থকা হিন্দু মুছলমান সকলোৰে সমন্বয়ত, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত সমাজখন গঢ়িব লাগিব। যিসকল দেৰিকৈ আহিছে, প্ৰব্ৰজনৰ ইতিহাস যাক আমি নাগৰিক বুলি লৈছোঁ, সকলোকে লৈ সমাজখন গঢ়িব লাগিব। আৰু সেইকাৰণে ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ, সকলোকে লৈ যাতে সমাজ, যিটো আদৰ্শ ইমান আগতে শংকৰদেৱে দেখুৱালে, সকলোকে লৈছে, পাহাৰৰ মানুহকো লৈছে, ভৈয়ামৰ মানুহকো লৈছে, উচ্চ নিজ কোনো ভেদাভেদ ৰখা নাই। আমি সেনেকৈ সমাজ গঢ়িব লাগিব, জাতি গঠন প্ৰক্ৰিয়া কৰিব লাগিব। এই যে যিটো বিভাজনকামী মানসিকতা, হিন্দু মুছলমান উজনি নামনি এইবোৰ নাইকিয়া কৰিব লাগিব, পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ এইবোৰ নাইকিয়া কৰি সমন্বয়ৰ সমাজ গঢ়িব লাগিব। আৰু যিটো আমাৰ সংবিধানে যিটো কৈছে, ন্যায়পালিকাই কৈছে, ভাৰতবৰ্ষৰ সংবিধানৰ নামত আমি শপত লৈছোঁ, এই অধিকাৰ কেনেকৈ মুখ্যমন্ত্ৰীয়ে পালে উজনি নামনি কৰিবলৈ? গতিকে সংবিধানৰ শপতটোক অৱমাননা কৰিছে সকলো। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাৰ কথা শুনিবলৈ বৰ শুৱলা, একেবাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিচিনাই আপোনাৰ কথাবোৰ বৰ মিঠা। কিন্তু আপোনাৰ মাজতো গভীৰ ষড়যন্ত্ৰ লুকাই আছে। আপুনিও ৰাজনীতি হোৱাটো বিচাৰিছে, বাংলাক দেখি যাতে খেদিব নোৱাৰে, যাতে খেদা নহয়, তাৰ কাৰণে আপুনিও ক'ৰবাত নহয় ক'ৰবাত চেষ্টা কৰি আছে। কিয় জানেনে? এই যে শৃংখল চলিহা নামৰ এই কুকুৰটো, কুকুৰ বুলি কৈছোঁ কাৰণ তেওঁ প্ৰতিজন মিয়া মানুহকে বাংলাদেশী বুলি যেনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে, আৰু তেনেকুৱা কুকুৰ যদি নামনি অসমৰ ফালে আহে, পাব্লিকে পিটি পিটি তেওঁৰ মানে টাঙন নেদেখিলেতো কুকুৰে ভয় নকৰে না, সেই টাঙন দেখাই দিব তেওঁক। তেওঁলোকে যদি ইমান জাতীয়তাবাদ, তেতিয়াহ'লে কাগজ পাতি পৰীক্ষা কেলেই নকৰে? কাগজ পাতি পৰীক্ষা কেলেই নকৰে? তেওঁলোকে মানুহ চালেই, মিয়া মানুহ চালেই তেওঁক বাংলাদেশী বুলি অপবাদ, অপদস্থ, অপমান কৰি থাকে, তেওঁলোকে চেক কৰিব নোৱাৰেনে? আৰু এই শৃংখল বোলা বস্তুটো আপোনাৰ দললৈ যাব বুলি কৈ আছে। আপুনি তেন্তে এই উচ্ছেদ সম্পৰ্কে কেলেই কোৱা নাই? জোৰপূৰ্বকভাৱে কেলেই কোৱা নাই? অলপ ষ্ট্ৰংলি থিয় হওক, আপুনি জাতীয়তাবাদী নেতা। পৰৱৰ্তী দিনবিলাকত আপোনাক লক্ষ্য কৰিব অসমৰ ৰাইজে, আপুনি কিমান বাংলাদেশী খেদাৰ পক্ষত আছে। যদি বাংলাদেশী খেদাৰ পক্ষত আছে, ইমান কোটি টকা খৰচ কৰি NRC কৰিছে, সেই NRCক সন্মান কৰক। যদি NRCত কিবা ত্ৰুটি আছে, তাক পুনৰীক্ষণৰ ব্যৱস্থা কৰক। যদি NRC নামানে, তেতিয়াহ'লে ফাইনেল কথা কি কৰিলে মানিব, তাক সকলো দল সংগঠনে মিলি এটা চূড়ান্ত সিদ্ধান্ত লওক যে এইটো হ'লে মনা হ'ব। তাৰ পিছত যি কেইজন সেই কেটাগৰীত নপৰে, এটা এটাকৈ ধৰি বান্ধি বাংলাদেশত পঠাই দিয়ক। ইমান যুগ ৮৩ ইমান হত্যাকাণ্ড, তাৰ পিছত কিমান গল হত্যাকাণ্ড, আলফাৰ হত্যাকাণ্ড, অমুকৰ হত্যাকাণ্ড, NDFBৰ হত্যাকাণ্ড, এইবিলাকৰ নৰসিংবাৰী বাঁশবাৰী কিমান হত্যাকাণ্ড যোৱাৰ পিছতো অৱশেষত NRC নামৰ এক চাৰ্টিফিকেট দিবলৈ আৰম্ভ কৰিলে আপোনালোকে চৰকাৰে। আৰু সেই চাৰ্টিফিকেটকো নস্যাৎ কৰি আপুনি ভাবে নেকি আপুনি পৃথিৱীৰ আটাইতকৈ জ্ঞানী? এতিয়া নহয় না, আপোনাতকৈ জ্ঞানী থাকিব পাৰে, হয় নে নাই? ঠিক তেনেকুৱা কোনো এটা কাম কৰিলে তাৰ মাজত ত্ৰুটি বিচ্যুতি কিবা নহয় কিবা হ'বই। আৰু সেই বুলি মই মানি লৈছোঁ NRCত ত্ৰুটি আছে। আৰু যিসকল মানুহৰ ত্ৰুটিগতভাৱে যিসকল মানুহ সোমাই গ'ল, নাইবা কিছু ২ নম্বৰী কৰি যিসকল মানুহ সোমাই গ'ল, তেওঁলোকেতো নিজে মনে প্ৰাণে অসমীয়া বুলি ভাবে, নহ'লে এপ্লাই কৰিবনে? আপুনি যাই কিনে বাংলাদেশত এপ্লাই কৰক না, আপোনাৰ মন যায় নেকি? নিশ্চয় নাযাব। ঠিক তেনেকুৱা ধৰণে যদি কাৰোবাৰ নাম আহিছে NRCত অবৈধভাৱে, তেতিয়াহ'লে তাক পুনৰীক্ষণৰ জৰিয়তে ওলাই দিয়ক। কিন্তু এই ৰাজনীতি চিৰদিনীয়া যাতে জীয়াই থাকে, এই ৰাজনীতি তেনেকুৱা কাম নকৰিব। আপুনি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপুনি যদি ইচ্ছা কৰে উজনি অসমত এই যে মিয়াৰ ওপৰত যি অত্যাচাৰ, আৰু মিয়াই কাৰো একো নাখায় না, মিয়াই কাৰো একো নাখায়, কাৰণ মিয়াই পৰিশ্ৰম কৰি খায়। মিয়াৰ এটাই পৰিচয় যে তেওঁলোক পৰিশ্ৰমী।
মিয়াৰ এটাই পৰিচয়, তেওঁলোক নিজে খাটি নিজে খায়, বাছ। মিয়াৰ আৰু পৰিচয় নাই। আপুনি পথাৰত যদি কাৰোবাক কাম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ দেখে, তেতিয়াহ'লে ভাবিব সেইজন মিয়া। মিয়াৰ এটাই পৰিচয়। আৰু ব্ৰিটিছ চৰকাৰে মিয়াসকলক বনোৱা হিচাপেই অসমলৈ আনিছিল, ইতিহাস নিশ্চয় আপুনিও জানে। গতিকে সেই বনিয়াসকল আচলতে পৰিশ্ৰমী। তেওঁলোকে এই অসমৰ যিমানবোৰ বালিৰ চৰলৈকে তেওঁলোকে খেতিৰে ভৰপূৰ কৰি দিয়ে। আমাৰ চৰত আহি চাব, ইমান খেতি, অলপো ভূমি বাদ নাই। বৰঞ্চ আপোনালোকৰ উজনিৰ ফালে গ'লে এনেকুৱা দেখা যায়, হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে, এনেই পৰি আছে। কাৰোবাক খেতিও কৰিব নিদিয়ে, আপোনালোকেও খেতি নকৰে, এনেই ৰিজাৰ্ভ হিচাপে পৰি আছে, যাত কোনো গছ গছনি নাই, বৃক্ষৰোপণ নকৰে, আপোনালোকে এনেই পৰি আছে। আমাৰ মিয়া মানুহ তাত এইবিলাক পৰি নাথাকে, তেওঁলোকে পৰিশ্ৰমী। আৰু কেৱল আপোনাৰ এই বিজেপি চৰকাৰৰ দোষ নহয়, কংগ্ৰেছেও ঠিক এনেকুৱা ধৰণৰ অত্যাচাৰী কৰিছিল, উচ্ছেদ কৰিছিল, ইয়াৰ পৰা তালৈ যাই কেনে বহি পৰিছিল, তাৰ পৰা তালৈ যাই কেনে বহি পৰিছিল, এনেকুৱা ঘটনা হৈছিল। আজিৰ যুগতো NRC হোৱাৰ পিছতো যদি আপোনালোকে অমানৱীয় অত্যাচাৰ কৰিবলৈ চৰকাৰক সুবিধা দিয়ে, চৰকাৰৰ বিৰোধ নকৰে, আপোনাৰ পৰা তীব্ৰ প্ৰতিবাদ বিচাৰিছিলোঁ। কিন্তু আপোনালোকে কেৱল টকশ্ব'ত বহি কথাতে ক্ষান্ত আছে। যদি আপোনাৰ ভাই ককাইক হত্যা কৰিলেহেঁতেন বিজেপিয়ে, তেতিয়াহ'লে আপুনি বুজিলেহেঁতেন কিমান বেয়া লাগে। যদি আপোনাৰ দলৰ কাৰোবাক হত্যা কৰিলেহেঁতেন, তেতিয়াহ'লে আপুনি বুজিলেহেঁতেন কেনেকুৱা লাগে। এই যে নিষ্পাপ মুছলমান হোৱা বাবেই মিয়াসকলক হত্যা কৰি আছে চৰকাৰে, তেওঁলোকৰ ঘৰ বাৰী ধ্বংস কৰি যেনেধৰণে মানে এক হিটলাৰী শাসন চলাইছে, এই শাসনৰ বিৰোধিতা আপুনি কৰিব লাগিছিল। আপুনি অসমৰ উদীয়মান যুৱক, আপুনি অসমৰ এক উদীয়মান নেতা। আপুনি জিকা নাই জানো, কিন্তু আপুনি জিকাটো অসমৰ বহু সংখ্যক মানুহে বিচাৰে। গতিকে আপোনাৰ কথাটো বহু সংখ্যক মানুহে শুনিব। হয়তো আপোনাৰ সমষ্টিত আপোনাক ভোট দিয়া নাই, কিন্তু অসমৰ চুকে কোণে লুৰিণজ্যোতি গগৈৰ নামটো কিন্তু আছে, যেনেকুৱা আজি অখিল গগৈৰ নামটোও কিন্তু আছে। গতিকে আপোনালোকে ষ্ট্ৰংভাৱে থিয় হ'ব লাগিছিল যে স্বদেশী মিয়া মানুহক অত্যাচাৰ কৰাটো সহ্য কৰা নহ'ব, বিদেশী মিয়া মানুহক খেদি পঠাওক, বিদেশী যিমান আছে খেদি পঠাওক, আপত্তি নাই। NRCখন চেক কৰিলে হ'ল। আগতে NRCত যিকেইটাৰ নাম নাই সেইকেইটাক কিবা এটা ব্যৱস্থা কৰক। আগতে ফাইনেল লিষ্টটো ওলাওক NRCত ফাইনেল লিষ্ট ওলোৱাৰ পিছত যিকেইজন NRCৰ পৰা এতিয়া বাদ পৰিব, তাৰ পিছতো পুনৰীক্ষণ দিয়ক লাগিলে। পুনৰীক্ষণ দিয়াৰ পিছত যিকেইজন বাদ থাকিব সেইকেইজন শেষ। কিন্তু বাৰে বাৰে পুনৰীক্ষণ দিব নোৱাৰিব। ইয়াৰ পিছতে ক'ব যে আছেই বাংলাদেশী, গোটেই জীৱন চলি থাকিব নেকি? গতিকে আপোনালোকে ষ্টেণ্ড লওক। মুছলমানৰ ওপৰত অত্যাচাৰ বহুত হৈ আছে, এই অত্যাচাৰৰ সীমাহীন অত্যাচাৰ হৈ আছে, সহ্য নহয়। এই কোনোবাই মিয়ালেণ্ড দাবী কৰিলে, কি দৰকাৰ আছিল মিয়ালেণ্ড দাবী কৰাৰ? কিন্তু আপোনালোকে জানেনে যে এই যে অত্যাচাৰিত হৈ আছে, তাৰ ভিতৰে ভিতৰে কিমান খং হৈ আছে। আনকি কিছুমানৰ অন্তৰত এনেকুৱাও ভাৱ হয় যে যদি হাতত মৰণাস্ত্ৰ থাকিলে হয়, বোমা যদি থাকিলে হয়, এই হিটলাৰক শেষ কৰি দিলেহেঁতেন। অন্তত ভাবি যেতিয়া খং উঠে, আত্মহত্যা কিয় কৰে জানে না? তেওঁৰ ব্ৰেইনত কাম নকৰে। তেওঁৰ যি বুদ্ধি আছে সেই বুদ্ধিয়ে কাম নিদিয়ে, শ্বৰ্ট মাইণ্ডেড। সেই মিয়ালেণ্ড দাবী কৰা ল'ৰাটো তেনেকুৱা শ্বৰ্ট মাইণ্ডেড, খং বহুত উঠিছে। আৰু আপোনাৰো উঠিব যেতিয়া আপোনাৰ ঘৰ ভাঙিব। আপোনাৰ মুছলমানবিলাকেতো এতিয়ালৈকে হেংদাং তুলি লোৱা নাই না। আচলতে খংটো কম আমাৰ মুছলমান মানুহৰ, খংটো কমেই কাৰণে এতিয়ালৈকে হেংদাং তুলি লোৱা নাই। কিন্তু ল'ৰাটোৱে এটা সঁচা কথা কৈছে, কি জানে? 35 লাখ মানুহে যদি বড়োলেণ্ড দাবী কৰিছে, আৰু আমি 1,40,00,000 মানুহে কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰো? আপোনালোকে ভাবিছে যে কথাটো কেনেকুৱা হ'ল? আচলতে হয় কথাটো, কিন্তু আমি দাবী নকৰোঁ। আমাক মিয়ালেণ্ড নালাগে। এতিয়াও মিয়া মানুহে ধৈৰ্য ধৰি আছে, মানে ধৈৰ্য আছে মিয়া মানুহৰ, সেইকাৰণে মিয়ালেণ্ড দাবী কৰা নাই। ডাঙৰ ডাঙৰ দল সংগঠনে কোনেও কোৱা নাই যে আমাৰ মিয়ালেণ্ড লাগে। কিন্তু কাৰোবাৰ ধৈৰ্যৰ বাঘজৰি যেতিয়া ছিঙি যায়, তেতিয়া সেইবিলাক কথা কাৰোবাৰ মুখেৰে ওলাই পৰে। কাৰোবাক গালি পৰাটো, কাৰোবাক দোষাৰোপ কৰাটো, কাৰোবাক হত্যা কৰাটো, কাৰোবাক এটাক কৰাটো, সেইবিলাক কথা যেতিয়া ধৈৰ্যৰ জৰিডাল ছিঙি যায়, তেতিয়াহে ওলাই মুখেৰে। কিন্তু
একাংশ অসমীয়া নামধাৰী নেতাৰ এইটো অভ্যাসত পৰিণত হৈছে কেমেৰাৰ সন্মুখত আহিলেই হত্যা কৰি মাৰিম কেলা আমি কি বহি থাকিম নেকি তহঁতে হেংদাং ল'ব পাৰা আমি হেংদাং ল'ব নোৱাৰোঁ হেংদাং আমি ল'লেও কিন্তু ৰক্ষা নাই শৃংখল চলিহা তোমাক ডাইৰেক্ট কৈ দিছোঁ হেংদাং আমি হাতত উঠাই ল'লে কিন্তু তোমাৰো ৰক্ষা নাই তুমি যে এনেকুৱা ভাবুকি দিয়া যে হেংদাল ল'লে হেংদাং ৰক্ষা নাই আমিও কিন্তু হেংদাং ল'লে ৰক্ষা নাই মিছা অপবাদ দি মিছা অত্যাচাৰ নকৰিবা চিধা কথা যদি আমি দুখী যদি আমি বাংলাদেশী খেদি পঠোৱা যদি সাহস আছে আৰু যদি আমি বাংলাদেশী নহয় আমাক আপুনি সন্দেহ কৰাৰ কোন হয় চ' ৱাৰ্ণিং দিছোঁ শৃংখল চলিহা আপুনি কাৰোবাক যেনে তেনে অত্যাচাৰ নকৰিব আপোনাক শ্ৰদ্ধা কৰিছিলোঁ আগতে কিন্তু এতিয়া শ্ৰদ্ধাটো গুচি গ'ল আপোনালোকৰ এই গুণ্ডা পাৰ্টিটোৰ কাম কাজ চাই আৰে আপোনালোকে পঢ়া শুনা নাজানে সেইবিলাক মানুহক যধে মধে ভিডিঅ' কৰি সুধি থাকে যে অমক তমক কি এইটো অভদ্ৰামীৰ এটা সীমা আছে চ' অভদ্ৰামী নকৰিব